হেল্ল' এভৰিৱান, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ এক্সাম এস্পিৰেণ্ট ইউটিউব চেনেলটোলৈ। বন্ধুসকল, আমাৰ যি আগন্তুক চিটেট হ'বলৈ গৈ আছে তাৰ কাৰণে অসমীয়া ভাষাৰ সহায় হ'ব কিছুমান গুৰুত্বপূৰ্ণ প্ৰিভিয়াছ আৰু কুৱেশ্যন পেপাৰ আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম। ত' দেৰি নকৰি আমি কোনো কুৱেশ্যন আনচাৰলৈ যাম। তাৰ আগতে মই এটা কথা কৈ দিওঁ, এই যি প্ৰিভিয়াছ আৰু কুৱেশ্যনবোৰ আপোনালোকে কিছুমানে ভাবিব পাৰে যে এইবোৰ প্ৰিভিয়াছ আৰু কুৱেশ্যন পঢ়ি আমাৰ কি লাভ হ'ব, এনেকুৱা ভাবিব পাৰে। কিন্তু আপোনালোকে চাব যে প্ৰিভিয়াছ আৰু কুৱেশ্যন পেপাৰ যিবোৰ থাকে এইবোৰে আমাৰ ৰিড কি হাৰ্ডিৰ নিচিনা হয়। এইবোৰে মূল বস্তু হয়, এইবোৰে বাৰে বাৰে ৰিপিট হৈ থাকে প্ৰিভিয়াছ আৰু কুৱেশ্যনবোৰ। আপোনালোকে যদি চাই আগৰ বছৰৰ কুৱেশ্যনবোৰ উঠাই আৰু এতিয়াৰ যদি কুৱেশ্যন 2026 পৰা যদি চাই, তাত চাব 70% কুৱেশ্যন তাত কি আছে, প্ৰিভিয়াছৰ পৰাই আছে, কমন আছে বস্তুবোৰ। সেইকাৰণে আপোনালোকে প্ৰিভিয়াছ আৰু কুৱেশ্যনবোৰ গুৰুত্ব সহকাৰে চাব লাগিব, তেতিয়াহে আমাৰ কি হ'ব, পঢ়াৰ কাৰণে সুবিধা হ'ব। চ' দেৰি নকৰি এতিয়া কোনো কুৱেশ্যন আনচাৰলৈ আহিম। আজিৰ ভিডিঅ'টোৰ প্ৰথম কুৱেশ্যনটো দিয়া আছে যে সপ্তম শ্ৰেণীৰ এগৰাকী শিক্ষকে ছাত্ৰ ছাত্ৰীৰ ভাষা দক্ষতাৰ বুজ ল'ব বিচাৰিছে। শিক্ষকগৰাকীয়ে তাৰ কাৰণে তলত কোনটো কৰা উচিত। ইয়াত ক'ব বিচাৰিছে যে সপ্তম শ্ৰেণীৰ এগৰাকী শিক্ষক আৰু তেওঁ কি কৰিছে, ছাত্ৰ ছাত্ৰীসকলক ভাষাৰ দক্ষতাৰ বুজ ল'ব বিচাৰিছে, তেওঁলোকে ভাষাটো কিমান শিকিব পাৰিছে বা তেওঁলোকে ভাষাটো কিমান দূৰ লিখিব পাৰে বা কিমান দূৰ বুজি পায়। সেই যি দক্ষতা, 4টা দক্ষতা থাকে ভাষা এটা শিকাৰ, জানো আমি নিশ্চয়, শ্ৰৱণ, কথন, পঠন আৰু লিখন। এইবোৰ কি কৰিব বিচাৰিছে, তেওঁ বুজ ল'ব বিচাৰিছে আৰু তাৰ কাৰণে তলৰ যি 4টা অপশ্যন দিছে তাৰ ভিতৰত কোনটো তেওঁ কৰিলে সেই বস্তু বহুত ধুনীয়াকৈ ল'ব পাৰিব বুলি কোৱা হৈছে ইয়াতে। তাৰ যদি আমি চাব যাওঁ, প্ৰথম অপশ্যন দিছে বহু বিকল্পী প্ৰশ্ন তেওঁলোকে উত্তৰ কৰিবলৈ দিব লাগিব। তাৰপিছত চমু প্ৰশ্ন উত্তৰ, তাৰপিছত কৈছে বিষয়গত প্ৰশ্ন, আৰু 4 নম্বৰত কৈছে বদ্ধ বা ক্লজ টেষ্ট। ইয়াত যদি আমি চাব যাওঁ, এটা ভাষা তেওঁ কিমান দূৰ জানিছে বা ব্যাকৰণবোৰ তেওঁ কিমান দূৰ শিকিছে, এই বস্তুখিনি আমি বুজ ল'ব বিচাৰিছোঁ ন। তো ইয়াত কি কৰিব পাৰিম, আমি ক্লজ টেষ্ট এটা ল'ব পাৰিম। তেওঁলোকক তাৰ মাজৰ পৰা কিছুমান বাক্য উঠাই দিম, বাক্য উঠাই দিছোঁ বা বাক্যবোৰ গাঁথনি কেনেকুৱা ধৰণৰ, সেইটো তেওঁ খালী ঠাই এটা দি দিয়া গৈছে, তেওঁ সেইটো পূৰণ কৰিব পাৰিছে নে নাই, এনেকুৱা ধৰণৰ যদি ক্লজ টেষ্ট লোৱা যায়, সেইটোক আমি ভালকৈ কি কৰিব পাৰিম, তেওঁ ভাষা দক্ষতাখিনি ভালকৈ আমি ইয়াত বুজিব পাৰিছে নে নাই বিচাৰ কৰিব পাৰিম। চ' ইয়াত যদি আমি চাব যাওঁ, অপশ্যন নম্বৰ 4টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। এতিয়া নেক্সট কুৱেশ্যনটোলৈ, কুৱেশ্যন নম্বৰ 2। কুৱেশ্যন নম্বৰ 2ত কৈছে এগৰাকী শিক্ষকে শিকাৰক প্ৰথমে আখৰবোৰ লিখিবলৈ শিকাইছে আৰু তাৰ পাছত লাহে লাহে সেইবোৰক ধ্বনিৰ সৈতে থকা সম্পৰ্কবোৰ কৰিছে। শিক্ষকগৰাকীয়ে এই ক্ষেত্ৰত কোনটো অভিগমৰ ব্যৱহাৰ কৰিছে। ইয়াত কৈছে যে এগৰাকী শিক্ষক, আৰু শিক্ষকগৰাকী কি কৰিছে, প্ৰথমে ছাত্ৰ ছাত্ৰীসকলক এই আখৰ বা ধ্বনিবোৰ তেওঁলোকক শিকাইছে আৰু শিকোৱাৰ পিছত সেইবোৰক ধ্বনিৰে সৈতে সম্পৰ্ক, আখৰবোৰ শিকাইছে প্ৰথমে, আৰু আখৰবোৰৰ সৈতে ধ্বনিৰ সম্পৰ্ক কেনেকুৱা ধৰণৰ হয় সেইটো তেওঁলোকক শিকাইছে। আৰু তাৰপিছত শব্দ বা বাক্যবোৰ কেনেকৈ গঠন কৰিব লাগে, ইয়াৰ পিছত এনেকৈ লাহে লাহে আগবাঢ়ি গৈ আছে। এই যে তেওঁ পদ্ধতিটো ব্যৱহাৰ কৰিছে, এই পদ্ধতিটোক আমি কি পদ্ধতি বুলি ক'ব পাৰোঁ। অপশ্যন নম্বৰ 1 দিছে পৰিস্থিতিজনিত অভিগমন, অপশ্যন নম্বৰ 2 দিছে গঠনাত্মক অভিগমন, অপশ্যন নম্বৰ 3 দিছে ধ্বনি নিৰ্ভৰ অভিগমন, আৰু 4 নম্বৰ দিছে সমস্যা সমাধানৰ অভিগমন। ইয়াত সমস্যা আমি সমাধান কৰা নাই, সমস্যা দিয়া নাই, ইয়াত তেওঁ আখৰবোৰ শিকাইছে। চ' এইটো আমি এনেই এলিমিনেট কৰিব পাৰি। তাৰপিছত যি কৈছে ইয়াতে গঠনাত্মক অভিগমন, ইয়াত কিছু পৰিমাণে এইটো হয়, গঠন শিকাইছে ন, ভাষাটো কেনেকৈ গঠিত হৈছে বা ধ্বনিবোৰ মাজত কিছুমান আখৰ লুকাই থাকে, এটা ধ্বনিৰ মাজত কেইবাটাও আখৰ থাকিব পাৰে, কিছু পৰিমাণে হয় যদিও, কিন্তু ইয়াত আমাক এপ্ৰপ্ৰিয়েট এনচাৰটো লাগিব ন। ইয়াত যে 3 নম্বৰ অপশ্যনটো দিছে ধ্বনি নিৰ্ভৰ অভিগমন, ইয়াত ধ্বনিৰ নিৰ্ভৰ কৰিছে ন, ধ্বনি নিৰ্ভৰ কৰি তেওঁলোকক আখৰবোৰ শিকাইছে। যে ছাপোজ মই ধৰিছোঁ যে চ আখৰটো আছে, চ ধ্বনিটো আছে, আৰু এই চ ধ্বনিটোৰ মাজত চ আৰু চ এই দুটা আখৰ লুকাই আছে, কিন্তু বিশিষ্ট ধ্বনি বুলি ক'লে লুকাই আছে। যেনেকুৱা ধৰক তালিবস বুলি কোৱাৰ লগে লগে তালিবস মূৰ্ধন্য ষ দন্ত হয়, এই তিনিওটা তাত কি কৰি আছে, সোমাই আছে বিশিষ্ট ধ্বনিটোৰ ভিতৰত। চ' এইবোৰ তেওঁলোকক শিকাই যাইছোঁ। ইয়াত যদি আমি চাব যাওঁ, ধ্বনি নিৰ্ভৰ অভিগমনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। এতিয়া নেক্সট কুৱেশ্যনটোলৈ, কুৱেশ্যন নম্বৰ 3। কুৱেশ্যন নম্বৰ 3ত কৈছে কথন কৌশল বা কথন দক্ষতা ভাষা মেকানিকে অন্তৰ্ভুক্ত কৰে। ইয়াত ক'ব বিচাৰিছে কথন যি কৌশল আছে বা কথন যি দক্ষতা আছে, তাৰ মেকানিকে কি বুজাইছে, কি অন্তৰ্ভুক্ত কৰিছে। ইয়াত যদি আমি চাব যাওঁ, প্ৰথম অপশ্যন দিছে উচ্চাৰণ, ব্যাকৰণ আৰু শব্দ ভণ্ডাৰ, এইটো এই ক্ষেত্ৰত শুদ্ধ হ'ব লাগে। ইয়াত কি কৰিব, কথন কৈছে ন, কথন কৰোঁতে তেওঁ কি কৰিব লাগিব, উচ্চাৰণবোৰ ধুনীয়া হ'ব লাগিব বা ব্যাকৰণবোৰ তাত ধুনীয়াকৈ প্ৰকাশ পাব লাগিব। মই কৈছোঁ মই ভাত খাম, এইটো মই বুজাব বিচাৰিছোঁ। যদি কওঁ যে মই ভাত খাইছিলোঁ, তেতিয়াতো এইটো ব্যাকৰণগতভাৱে শুদ্ধ নহ'ল ন। মই এইটো ক'ব বিচাৰিছিলোঁ যে মই ভাত খাওঁ, কিন্তু মই বেলেগ এটা কৈ দিলোঁ, এইটো কি নহ'ল, যদি বাক্যটো শুদ্ধ হৈছে কিন্তু প্ৰসংগটো নহ'ল ন। চ' তেনেকুৱা ধৰণৰ উচ্চাৰণবোৰ শুদ্ধ হ'ব লাগিব, ব্যাকৰণৰ প্ৰসংগবোৰ ঠিক হ'ব লাগিব, আৰু তেওঁ যিবোৰ শব্দ ব্যৱহাৰ কৰিব সেই শব্দবোৰ কি হ'ব লাগিব, ব্যাকৰণসন্মত বা সেই শব্দবোৰ কিছুমান অৰ্থ থাকিব লাগিব। এনেই আউল তাউল কিবা কৈ দিলেতো এইটো নহ'ব। চ' সেইকাৰণে যদি আমি চাব যাওঁ, এই মেকানিকে কি বুজাব, উচ্চাৰণ, ব্যাকৰণ আৰু এই শব্দ সম্ভাৰবোৰ কেনেকৈ ব্যৱহাৰ কৰা হৈছে, এইবোৰ ইয়াত অন্তৰ্ভুক্ত কৰা হয়। এতিয়া নেক্সট কুৱেশ্যনটোলৈ, কুৱেশ্যন নম্বৰ
4 কুৱেশ্যন নম্বৰ 4ত কৈছে যে শ্ৰেণীকোঠাত এগৰাকী শিক্ষাৰ্থীয়ে ডিসগ্ৰাফিয়া থাকিলে শিক্ষকে কি কৌশল প্ৰয়োগ কৰা উচিত ইয়াত কৈছে কিছুমান মানে লাৰ্নিং ডিসেবিলিটিজ থাকে ন ষ্টুডেন্টৰ তাৰ ভিতৰত এটা ডিসগ্ৰাফিয়া বা ডিসক্যালকুলিয়া বা ডিস্টাৰফিয়া এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ মানে লাৰ্নিং ডিসেবিলিটিজ থাকে ইয়াত আমাক সুধিছে ডিসগ্ৰাফিয়াৰ কথা মানে ডিসগ্ৰাফিয়া থাকিলে তাক কেনেকুৱা ধৰণৰ ট্ৰিট কৰিব লাগিব এজন শিক্ষক হিচাপে ইয়াৰ প্ৰথম অপচনটো কৈছে শিক্ষাৰ্থীগৰাকীক প্ৰদত্ত কাৰ্য কৰিবলৈ অতিৰিক্ত সময় দিয়ে এইটো হয় মানে যদি তেনেকুৱা ধৰণৰ কি থাকে লাৰ্নিং ডিসেবিলিটিজ থাকে শিক্ষাৰ্থীসকলক তেওঁলোকক আমি অতিৰিক্ত সময় দিব লাগে বা ডিসেবিলিটিজ যদি থাকে তেনেকুৱা ধৰণৰ আমি যদি আপোনালোকে ধৰিছো চিটেট দিব গৈছে তাৰ মাজৰ পৰা যদি কোনোবা এনেকুৱা ধৰণৰ থাকে মানে ডিসেবিলিটিজ থাকে যে বিভিন্ন ধৰণৰ হ'ব পাৰে ডিসেবিলিটি যিকোনো তাৰ 21টা আছে তাৰ যিকোনো এটা হ'ব পাৰে যদি থাকে আপোনালোকে এটো এপ্লাই কৰাৰ সময়ত দি দিব লাগিব আৰু পৰীক্ষাত গৈ আপোনালোক অতিৰিক্ত 40 মিনিট এটা সময় পাব সো ইয়াতেও হেতু বুজাব বিচাৰিছে যে তেও লাৰ্নিং ডিসেবিলিটি আছে এটা মানে ডিসগ্ৰাফিয়াতেও আছে আৰু সেই ডিসগ্ৰাফিয়াৰ কাৰণে তেও মানে লিখনটো যিমান মানে বাকপটুতাভাৱে লিখিব পাৰি মানে স্পিডত লিখিব পাৰি তেও হিমান ভালকে লিখিব নাজানে আৰু সেই কাৰণে তেওক আমি কি কৰিব লাগিব অতিৰিক্ত সময় অলপ দিব লাগিব আৰু তাৰ পিছতে তেও ধুনীয়াকৈ হেইখিনি মানে লিখাৰ কাৰণে সক্ষম হৈ উঠিব সো আমি যদি চাব যে অপচন নম্বৰ 1 টো ইয়াৰ শুদ্ধ হ'ব 2 নম্বৰত কৈছে শিক্ষাৰ্থীগৰাকী কেৱল মৌখিক পৰীক্ষা লোৱা মানে তেও ডিসগ্ৰাফিয়া আছে কাৰণে তেও মৌখিক পৰীক্ষা ললেতো নহব তেও লিখনিবোৰ আৰু পিছ পৰি থাকিব ন তেও ডিসগ্ৰাফিয়া আৰু বেছিহে হৈ গৈ থাকিব সো এই ক্ষেত্ৰত মানে এইটো শুদ্ধ নহব এলিমিনেট কৰিব পাৰি 3 নম্বৰত কৈছে যে শিক্ষাৰ্থীগৰাকীক নিজা বানানবোৰ গ্ৰহণ কৰি ব্যাকৰণগত ভুলবোৰ আওকাণ কৰা মানে ব্যাকৰণগত ভুলবোৰ তেও আওকাণ কৰিছে মানে তেও যদি ভুল হৈছে কিবা হেকনি মই গুৰুত্ব দিয়া নাই এইটো নহব তাৰপিছত কৈছে শিক্ষাৰ্থীগৰাকীক তেওঁৰ নিজা গতি শিকিবলৈ আৰু লিখিবলৈ এৰি দিয়া মানে এইটো আমি কৰিব পাৰো মানে কিন্তু ইয়াত এটা নিৰ্দিষ্ট পৰীক্ষা হৈ আছে ন এক্সাম হৈ আছে এক্সামৰ কাৰণে তেওঁলোক মানে নিজৰ গতিত এৰি দিলেতো নহব যদি তেওঁলোকৰ সময় 3 ঘণ্টাৰ এক্সাম ধৰিছো তেওঁলোকৰ 5 ঘণ্টাও লাগি যাব পাৰে সো সেই হিচাপত আমি এৰি দিব নোৱাৰো এক্সাম এটাত সো তেও মানে অলপ অতিৰিক্ত সময় যিখিনি মানে দিব পাৰি আৰু 40 মিনিট হওক বা 30 মিনিট হওক সেইখিনি তেও দিব লাগে সো ইয়াত যদি আমি চাব যে অপচন নম্বৰ 1 টোই শুদ্ধ হ'ব এতিয়া নেক্সট কোৱেশ্চনটোলৈ কোৱেশ্চন নম্বৰ 5 কোৱেশ্চন নম্বৰ 5 এত কৈছে বিস্তৃত পঠন এক্সটেন্সিভ ৰিডিংৰ ক্ষেত্ৰত শুদ্ধ উত্তৰটো বাছি উলিয়াওক ইয়াত কৈছে যে এক্সটেন্সিভ ৰিডিং যি আছে সেই এক্সটেন্সিভ ৰিডিংৰ ক্ষেত্ৰত কোনটো চাৰিটা অপচনৰ ভিতৰত শুদ্ধ আমি নিশ্চয় জানো যে বিস্তৃত পঠন কি হয় এক্সটেন্সিভ ৰিডিং কি হয় যেতিয়া আমি বিস্তৃতভাৱে কোনো এটা পাঠ পঢ়ো অধ্যয়ন কৰো মানে তাৰ হাৰমৰ্মখিনি কি হয় কিনি বুজাৰ কাৰণে বা আমি কি কৰো এনেই আনন্দ লাভৰ কাৰণে বিভিন্ন ধৰণৰ উপন্যাস নাটক এইবোৰ পঢ়ি থাকো ন মানে এই যেটো মানে পঠন কৰা হল এটুকে আমি বিস্তৃতভাৱে মানে বিস্তৃত পঠন বুলি কোৱা হয় আৰু ইয়াত মেইনলি হাৰাংশ বা ইয়াত মূল কথাখিনি কি হয় তাৰ হেতু জানিবৰ কাৰণে মানে পঢ়া হয় ইয়াত আমাক সুধিছে তাৰ মানে যে চাৰিটা অপচন তাৰ ভিতৰত এই বিস্তৃত পঠনৰ ক্ষেত্ৰত কোনটো শুদ্ধ প্ৰথম অপচনটো দিছে ছাত্ৰ-ছাত্ৰীয়ে পাঠ এটাৰ অধ্যয়নৰ তথ্যবোৰ স্ক্যান কৰিব বা উপৰে পঢ়ি বিক্ষণ কৰিবলৈ শিকে মানে ইয়াত স্ক্যানিংৰ কথা কৈছে এই স্ক্যানিংটো বেলেগ হয় ন বিস্তৃত পঠনৰে ভাগ হয় স্ক্যানিং আৰু স্ক্যামিং হয় মানে আমি কি কৰো তেতিয়া মানে স্ক্যান কৰি যাও কোনবা এটা পাৰ্টিকুলাৰ মা শব্দ লাগে সেই শব্দটো স্ক্যান কৰি গৈছো এটো নহয় আৰু স্ক্যামিংটো কি হয় হাড় গ্ৰহণ মানে মূল কি হয় মূলখিনি বিচাৰি আমি পঢ়ো হাড়খিনি কি হয় তাৰ কাৰণে যে আমি পঢ়ো এটো স্ক্যামিং বুলি কোৱা হয় কিন্তু ইয়াত হেতু বুজোৱা হোৱা নাই ইয়াত মানে গভীৰভাৱে আমি কি কৰিছো সৰি গভীৰভাৱে নহয় ইয়াত বিস্তৃতভাৱে আমি পাঠটো পঢ়িছো তাৰ হাৰমৰ্মখিনি বুজিবৰ কাৰণে যদিও মানে পঢ়িছো ইয়াতে তাৰপিছত কৈছে যে গভীৰ মনোযোগেৰে পাঠ এটা পঢ়ি পাঠৰ মূল ধাৰণাবোৰ আহৰণ কৰা ইয়াত 2 নম্বৰত কৈছে গভীৰ মনোযোগেৰে এটো মানে ইন্টেনসিভ ৰিডিংৰ ক্ষেত্ৰত ঐকান্তিক পঠন যেটো আছে তাৰ ক্ষেত্ৰত এটো সঁচা হয় কিন্তু বিস্তৃত পঠনৰ ক্ষেত্ৰত এটো শুদ্ধ নহয় 3 নম্বৰ অপচন কৈছে শিক্ষকৰ সহায় নোলোৱাকৈ নিজৰ আনন্দৰ কাৰণে ছাত্ৰ-ছাত্ৰীয়ে পাঠ পঢ়ে এটো ইয়াৰ ক্ষেত্ৰত শুদ্ধ হ'ব যে মানে শিক্ষকৰ সহায় লোৱা নাই ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোক নিজেই কিবা এটা আনন্দ লাভৰ কাৰণে যেনেকুৱা ধৰণৰ আমি মুভি চাই থাকো এই মুভি চাওটো কেনেকুৱা ধৰণৰ বিস্তৃত হয় ন একেবাৰে 3 ঘণ্টা বা 2 ঘণ্টাৰ মুভি থাকে এটো আমি একেৰাহে চাই দিও আৰু তাৰ পিছত কি হয় আমাৰ এই বিস্তৃত এটা ধাৰণা হয় যে মুভিখনত কেনেকুৱা ধৰণৰ মানে ভাব এটা দেখাব বিচাৰিছে ইয়াত আমাৰ ক্যাৰেক্টাৰ মানে কোনে কি কৈছে গোটেইখিনি ডিটেইলছত আমাৰ মনত নাথাকে বা এই গোটেই ডিটেইলছখিনি আমি বিচাৰিও নাযাও সো এই কাৰণে ইয়াত এটোই হ'ব যে ছাত্ৰ-ছাত্ৰীসকলে শিক্ষকৰ সহায় নোলোৱাকৈ কি কৰিব তেওঁলোকৰ নিজৰ আনন্দ লাভৰ কাৰণে পঠন কৰি যাব আৰু এটোৱে বিস্তৃত পঠনৰ মানে এটা লক্ষণ হয় 4 নম্বৰত কৈছে স্বভাৱতে বিস্তৃত পঠন বোধগম্য ধৰণৰ মানে স্বভাৱতে তেওঁলোক এটো পঢ়িলে আমি বুজিয়ে পাম এনেকুৱা ধৰণৰ কোনো কথা নাই এনেকুৱা ধৰণৰ নভেলো আছে এনেকুৱা ধৰণৰ কিছুমান লিখন আছে যিবোৰ আমি পঢ়ি আকৌ বুজি নাপাও মানে তেনেকুৱা হ'ব পাৰে কিন্তু এটো ইয়াত কৈছে বোধগম্য ধৰণৰ মানে এটো শুদ্ধ নহয় অপচন নম্বৰ 3 টো ইয়াৰ ক্ষেত্ৰত শুদ্ধ হ'ব এতিয়া নেক্সট কোৱেশ্চনলৈ কোৱেশ্চন নম্বৰ 6 কোৱেশ্চন নম্বৰ 6 ত কৈছে পঠন দক্ষতা মূল্যায়নৰ কাৰণে এগৰাকী শিক্ষকে তলত উল্লেখ কৰা কেইটাৰ কোনটো আটাইতকৈ গুৰুত্ব দিব লাগে ইয়াত কৈছে যে পঠনৰ দক্ষতা যে আছে সেই দক্ষতাটো মূল্যায়ন কৰিব বিচাৰিছে এজন শিক্ষক আৰু তাৰে আমি কোনটো ক্ষেত্ৰত বেছিকে গুৰুত্ব দিয়া উচিত প্ৰথম অপচনত কৈছে চৰাখাতাৰীৰ সৈতে হাৱলিলকৈ পঢ়া আৰু
সাৱলীলকৈ পঢ়িব পৰা হোৱাত মানে অকল কি কৰিছোঁ স্বৰঘাত ক'ত কেনেকুৱা ধৰণৰ আমি উচ্চাৰণ কৰিব লাগে বা ক'ত ৰ'ব লাগে এই গোটেইখিনি আমি জানো জানি কি কৰিছোঁ সলসলীয়াকৈ পাঠটো পঢ়ি গৈছোঁ ধুনীয়াকৈ খালি আমি জানো নিশ্চয় যে পঠন দক্ষতা মানে কি হয় অকল পাঠটো ধুনীয়াকৈ পঢ়ি যোৱাটোকে পঠন বুলি নকয় সলসলীয়াকৈ পঢ়ি যাব পাৰিলে সেইটো পঠন বুলি নকয় পঠন হ'ব লাগিলে তেওঁ যিটো পঢ়িছে বা মই যিটো পঢ়ি গৈছোঁ সেই পঢ়াটোৰ লগে লগে কি কৰিব লাগিব সেই বস্তুটো মই বুজিও পাব লাগিব ন তেতিয়াহে ইয়াত মানে প্ৰকৃত পঠন বুলি কোৱা হ'ব চ' ইয়াত অপশ্যন নম্বৰ 1 টোত যিটো দি আছে সেইটো শুদ্ধ নহয় তাৰপিছত জ্যোতি চিহ্নবোৰ কি কৰিছে জ্যোতি চিহ্নৰ ব্যৱহাৰ কৰাত মানে জ্যোতি চিহ্নবোৰ ধুনীয়াকৈ ব্যৱহাৰ কৰিব পাৰিছে চ' এইটো নহ'ব তাৰপিছত শুদ্ধ উচ্চাৰণৰ সৈতে পঢ়াত মানে শুদ্ধ উচ্চাৰণবোৰ খালি পঢ়ি গ'লে নহ'ব ইয়াত যি 4 নম্বৰ অপশ্যনটো আছে বুজি লৈ পঢ়াত এইটো হ'ব ইয়াৰ ক্ষেত্ৰত শুদ্ধ উত্তৰ মানে পাঠটো পঢ়িছোঁ আৰু পঢ়াৰ লগে লগে মই বুজিও গৈছোঁ মানে এইটো কি হয় মানে ইয়াত কি বুজাব বিচাৰিছে চ' এইটোকে আমি পঠন বুলি ক'ব পাৰোঁ এতিয়া নেক্সট কুৱেশ্যনলৈ কুৱেশ্যন নম্বৰ 7 কুৱেশ্যন নম্বৰ 7ত কৈছে এগৰাকী শিক্ষকে অষ্টম মানৰ ছাত্ৰ ছাত্ৰীক গোট এটাক বেংকলৈ গৈ বেংক একাউণ্ট কেনেকৈ খুলিব লাগে খবৰ ল'বলৈ দিছে ইয়াত কৈছে যে ছাত্ৰ ছাত্ৰীক অষ্টম শ্ৰেণীৰ কিছুমান ছাত্ৰ ছাত্ৰী কি কৰিছে শিক্ষকগৰাকীয়ে মানে গোট বান্ধি দিছে আৰু গোট বান্ধি বেংকলৈ পঠাই দিছে বেংকলৈ পঠাই দি কৈছে যে তোমালোকে চাই আহা যে বেংকটোত মানে কেনেকুৱা ধৰণৰ আমি একাউণ্ট খুলিব পাৰি বা কেনেকুৱাকৈ একাউণ্ট এটা খুলিব লাগে সেইবোৰ মানে জানিবলৈ দিছে তাৰপিছত কি কৰিছে শিক্ষকগৰাকীয়ে গোটটোৰ আধা ছাত্ৰ ছাত্ৰীক সেই বিষয়ে প্ৰতিবেদন লিখিবলৈ দিছে আৰু বাকী আধা সংখ্যক ছাত্ৰ ছাত্ৰীক বেংক একাউণ্ট খোলাৰ বিষয়ে থকা নিৰ্দেশসমূহ লিখিবলৈ দিছে এই ক্ষেত্ৰত শিক্ষকগৰাকীয়ে কি পদ্ধতি বা অভিগমন তেওঁ ব্যৱহাৰ কৰিছে ইয়াত কি হৈছে বাস্তৱ জীৱনৰ সৈতে সম্পৰ্ক কৰিছে ন মানে কনষ্ট্ৰাকটিভিষ্ট মানে তেওঁলোকক নিৰ্মাণ কৰিব দিছে নিৰ্মাণবাদৰ কথা আমি ইয়াত ক'ব পাৰোঁ তেনেকুৱা ধৰণৰ কি কৰিছে গোট বান্ধি দিছে ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকক বেংক এটাত পঠাই দিছে পঠাই দিয়াৰ পিছত তেওঁলোকে মানে গোটেই ডিটেইলছখিনি জানিছে যে বেংক একাউণ্ট এটা আমি কেনেকৈ খুলিব পাৰি তাৰ কিছুমান নীতি নিয়ম থাকে ন সেই তেওঁলোকক মানে কি কৰিছে এজনৰ মানে এটা গোট পঠাই দিয়াৰ পিছত তেওঁলোকৰ তাৰ মাজত আকৌ কি কৰিছে মানে এটা গোট বনাই দিছে 3-4টা গোট বনাই দিছে তাৰে মাজত এটা কি কৰিছে সেই বিষয়ে প্ৰতিবেদন এটাত লিখিবলৈ দিছে আৰু এটা গোটক কি কৰিছে সেই মানে কি কয় আধাখিনি মানে কৈছে আধাখিনি কি কৰিছে ছাত্ৰ ছাত্ৰীক বেংক একাউণ্ট খোলাৰ বিষয়বোৰ নিৰ্দেশ দিবলৈ দিছে আৰু এইটো কি কৰিছে মানে তেওঁলোকক ছাত্ৰ ছাত্ৰীসকলক কি কৰিবলৈ মানে ইয়াত উৎসাহিত কৰিছে ছাত্ৰ ছাত্ৰীগৰাকী মানে এই যি বাস্তৱ জীৱনৰ সৈতে আমি কেনেকুৱাকৈ কামখিনি ৰিলেট কৰিব পাৰি সেই ৰিলেট কৰাৰ কাৰণে তেওঁলোকক কি কৰিছে বেংক একাউণ্টলৈ মানে বেংকলৈ পঠাই দিছে একাউণ্ট এটা কেনেকৈ খুলিব লাগে তাৰ কাৰণে চ' ইয়াত যদি আমি চাব যাওঁ ইয়াত এই প্ৰথম অপশ্যনটোত যি দি আছে সৈদ্ধান্তিক বা সংৰচনাত্মক বা কনষ্ট্ৰাকটিভিষ্ট অভিগমন এইটো মানে ইয়াৰ ক্ষেত্ৰত শুদ্ধ হ'ব ইয়াত নিশ্চয় আপোনালোকে জানে যে জিন পিয়াজেৰ কথা জিন পিয়াজে কি কৈছিলে বাচ্চা বা সৰু ল'ৰা ছোৱালীসকলক নানা বৈজ্ঞানিক বুলি কৈছিলে ন মানে তেওঁ কনষ্ট্ৰাকটিভিষ্ট আছিলে এজন আৰু তেওঁ কি কৰিছিলে সেইসকলে বা ছাত্ৰ ছাত্ৰীসকলে যেতিয়া বাস্তৱ জীৱনৰ লগত সম্পৰ্ক কৰিব বাস্তৱ জীৱনত তেওঁলোকে চাব বস্তুবোৰ চাই তেওঁলোকে নিৰ্মাণ কৰিবলৈ শিকিব চ' এই ক্ষেত্ৰত আমি যদি চাব যাওঁ এই পিয়াজৰ যি ধাৰণাটো আছিলে এইটো ইয়াৰ ক্ষেত্ৰত শুদ্ধ হ'ব কনষ্ট্ৰাকটিভিষ্ট অভিগমন তাৰপিছত কৈছে গঠনাত্মক অভিগমন এই ক্ষেত্ৰত হোৱা নাই গঠনাত্মক অভিগমন হ'লে কি হ'ব ইয়াতে ছাত্ৰ ছাত্ৰীসকলে সেই বস্তুটো মানে নিজে গঠন কৰিব ষ্ট্ৰাকচাৰ হিচাপত মানে ইয়াত যেনেকুৱা ধৰণৰ ভাষা এটা শিকাৰ ক্ষেত্ৰত প্ৰথমে ধ্বনি বা আখৰ তাৰপিছত মানে শব্দ এটা গঠন কৰিবলৈ লাগিব এই ষ্ট্ৰাকচাৰ ৱেত যিটো যাব এইটো হ'ব মানে গঠনাত্মক অভিগমন তাৰপিছত শিক্ষাত নাটক ইয়াত নাটকৰ কথা কোৱা হোৱা নাই মানে তেওঁলোকক অভিনয় কৰিব দিয়া হোৱা নাই না ৰ'ল প্লে কৰিবলৈ দিয়া হোৱা নাই ইয়াত তেওঁলোকক চাবহে দিয়া হৈছিল তাৰপিছত স্বাভাৱিক পদ্ধতিও ব্যৱহাৰ কৰা হোৱা নাই ইয়াত অপশ্যন নম্বৰ 1টোৱে শুদ্ধ হ'ব এতিয়া নেক্সট কুৱেশ্যনলৈ কুৱেশ্যন নম্বৰ 8 কুৱেশ্যন নম্বৰ 8ত কৈছে যে ষষ্ঠ শ্ৰেণীৰ শিক্ষাৰ্থী এগৰাকীয়ে অধ্যায় এটা পঢ়ি যাওঁতে কিছুমান অচিনাকি আৰু কঠিন শব্দ পাইছে যিবোৰৰ অৰ্থ শিক্ষাৰ্থীগৰাকীয়ে নাজানে এনেকুৱাত শিক্ষাৰ্থীগৰাকীয়ে কি কৰিব লাগে বুলি কৈছে ইয়াত কৈছে যে এটা পাঠ পঢ়ি গৈছে এজন শিক্ষাৰ্থীয়ে আৰু ষষ্ঠ শ্ৰেণীৰ কথা কৈছে ক্লাছ 7ৰ এটা শিক্ষাৰ্থী কি কৰিছে পাঠ এটা পঢ়ি গৈছে মানে নিজে পঢ়িছে আৰু পঢ়ি যোৱাৰ পিছত কিছুমান কঠিন শব্দ ওলাইছে আৰু যিবোৰৰ অৰ্থ তেওঁ নিজে নাজানে বা আগত কেতিয়াও পোৱা নাই এইটো ক্ষেত্ৰত তেওঁ কি কৰিব লাগে শিক্ষাৰ্থীগৰাকীয়ে কি কৰিব প্ৰথম অপশ্যনটো দিছে যে বুজি নোপোৱা প্ৰতিটো শব্দৰ কাৰণে অভিধান খুলিব লাগে মানে যিখিনি তেওঁ বুজি পোৱা নাই তাৰ কাৰণে অভিধান খুলি চাব পাৰি কিন্তু এই ক্ষেত্ৰত মানে পাঠ এটা পঢ়াৰ ক্ষেত্ৰত মাজে মাজে যদি তেওঁ অভিধান খুলি চায় এইটো প্ৰসংগসন্মত নহ'ব মানে বাস্তৱসন্মত নহ'ব মানে তেওঁ বাৰে বাৰে কিন্তু খুলি চালে পাঠটোৰ ফ্ল'টো তেওঁ হেৰাই যাব তাত কি ক'ব বিচাৰিছে তেওঁ ইমান ধুনীয়াকৈ বুজি নাপাব চ' যদি আমি অভিধান চাব লাগে এই ক্ষেত্ৰত এইটো শুদ্ধ নহয় তাৰপিছত কৈছে শিক্ষকক সোধা উচিত মানে তেওঁ পিছলৈ গৈ শিক্ষকক সুধিব কিন্তু তেওঁ পঢ়ি আছে এই মুহূৰ্তত যদি শিক্ষক নাথাকিব পাৰে তাত চ' এইটো শুদ্ধ নহ'ব তাৰপিছত কৈছে যে বুজি নোপোৱা শব্দবোৰ আওকাণ কৰি
পঢ়ি গৈ থাকিব লাগে মানে যিখিনি শব্দতে বুজি নাপালে সেইখিনিক তেওঁ আওকাণ কৰিব লাগে যদি তেনেকুৱা কৰি থাকে যে যিখিনি বুজি নাপালে সেইখিনিক আওকাণ কৰি গ'ল তথাপিও তেওঁ মূল কথাখিনি কি ক'ব বিচাৰিছে সেইটো ধুনীয়াকৈ বুজি পোৱাত অসুবিধাৰ সৃষ্টি হ'ব আৰু যদি আমি চাব যাওঁ প্ৰসংগ অনুসৰি শব্দটোৰ বা শব্দবোৰৰ অৰ্থ অনুমান কৰিব লাগে এইটোৱে এই ক্ষেত্ৰত শুদ্ধ হ'ব যে তেওঁ যিখিনি বুজি পোৱা নাই তাৰ আগৰ বা পিছৰ কি ক'ব বিচাৰিছে সেই প্ৰসংগ অনুসৰি সেই শব্দটোৰ অৰ্থ নিজে অনুমান কৰি ল'ব লাগিব অনুমান কৰি তেওঁ বাটোত কি ক'ব বিচাৰিছে সেইটো মানে ধুনীয়াকৈ মানে বুজি পাব তেতিয়া চ' এই ক্ষেত্ৰত অপশ্যন নম্বৰ 4টোৱে শুদ্ধ হ'ব যে প্ৰসংগ অনুসৰি শব্দবোৰ অনুমান কৰি ল'ব লাগিব এতিয়া নেক্সট কুৱেশ্যন নম্বৰ 9লৈ কুৱেশ্যন নম্বৰ 9ত কৈছে নিদানমূলক বা উপচাৰাত্মক ৰেমিডিয়েল টিচিঙৰ বা শিক্ষণৰ উদ্দেশ্য কি আমি নিশ্চয় জানো ৰেমিডিয়েল টিচিং কি হয় মানে যেতিয়া এটা শ্ৰেণী কোঠাত ছাত্ৰ ছাত্ৰীসকলক ক্লাছ এটা দিয়া হ'ল ক্লাছটো দিয়াৰ পিছত কি হ'ব আমি মানে ছাত্ৰ ছাত্ৰীসকলক কিমান দূৰ বুজিছে বা বুজি পাইছে নে নাই কি কৰা হয় তাৰ কাৰণে মানে টেষ্ট এটা লোৱা হয় যেনেকুৱা ধৰণৰ ডায়েগনষ্টিক টেষ্ট যদি আপোনালোকে মানে চিকিৎসকৰ ওচৰলৈ যায় ডক্টৰৰ ওচৰলৈ যায় ডক্টৰৰ ওচৰলৈ যোৱাৰ পিছত ডক্টৰে কি কৰিব বিভিন্ন ধৰণৰ পৰীক্ষা নিৰীক্ষা কৰিব পৰীক্ষা নিৰীক্ষা কৰি আপোনাৰ কি বেমাৰ হৈছে সেইটো ধৰা পেলাবৰ পিছত মেডিচিন লিখি দিব ৰেমেডি হিচাপে মেডিচিন লিখি দিব তো ইয়াৰ ক্ষেত্ৰত তেনেকুৱা ধৰণৰে হয় যে ছাত্ৰ ছাত্ৰীসকলক ক্লাছ এটা লোৱা হৈছে লোৱাৰ পিছত কিছুমান ছাত্ৰ ছাত্ৰী এনেকুৱা ধৰণৰ থাকিব পাৰে যিখিনি বুজি নাপাবও পাৰে মানে তেনেকুৱা ধৰণৰ ছাত্ৰ ছাত্ৰীক ডায়েগনষ্টিক টেষ্টৰ জৰিয়তে তেওঁলোকক বাছনি কৰা হ'ব বাছনি কৰাৰ পিছত কি কৰা হ'ব তেওঁলোকক এক্সট্ৰাভাৱে কিছুমান মানে ক্লাছ দিয়া হ'ব যাতে তেওঁলোকে সেই বস্তুখিনি বুজি বা ধুনীয়াকৈ বুজাই দিয়া হ'ব তাকে আমি ৰেমেডি বুলি ক'ব পাৰোঁ বা ৰেমেডিয়েল ক্লাছ বুলি ক'ব পাৰোঁ চ' ইয়াত কৈছে ৰেমেডিয়েল ক্লাছৰ উদ্দেশ্য কি হয় প্ৰথম অপশ্যন দিছে পাঠ্যক্ৰম শেষ হোৱাৰ পাছত ছাত্ৰ ছাত্ৰীক গ্ৰেড দিয়া ইয়াত গ্ৰেড দিয়াৰ কথা কোৱাই নাই ৰেমেডি দিয়াৰ কথা কৈছে ন তাৰপিছত 2 নম্বৰ অপশ্যনত কৈছে শিক্ষাৰ্থীৰ অনুপ্ৰেৰণা আৰু বোধপত্তি বৃদ্ধি কৰা মানে শিক্ষাৰ্থীসকলক অনুপ্ৰেৰণা দিয়ে ইয়াত অনুপ্ৰেৰণাৰ কথাই নাহে তেওঁলোকে যিখিনি মানে নাজানে বুজি পোৱা নাই সেইখিনিহে তেওঁলোকৰ অসুবিধাৰ সৃষ্টি হৈছে তাৰ কাৰণে সেইটো দিয়া হৈছে 3 নম্বৰত কৈছে শ্ৰেণীকোঠাৰ সহপাঠীসকলৰ সৈতে কথা বাৰ্তা কৰাটো নিশ্চিত কৰা শ্ৰেণীকোঠাৰ ছাত্ৰ ছাত্ৰীসকলৰ নিজৰ মাজতে সহপাঠীসকলৰ মাজত কথা বাৰ্তা কৰিবলৈ দিছে ইয়াতে তাৰপিছত কৈছে যে পাছ পৰি ৰোৱা ছাত্ৰ ছাত্ৰীসকলক সহায় কৰা চ' এইটোৱে ইয়াৰ কথা শুদ্ধ হ'ব যে যিখিনি ছাত্ৰ ছাত্ৰী পিছ পৰি আছে ভালকৈ বস্তুটো বুজি পোৱা নাই সেইসকলৰ কাৰণে কি কৰিব দিছে ইয়াতে ৰেমেডিয়েল ক্লাছ ল'বলৈ দিছে চ' এই ক্ষেত্ৰত 4 নম্বৰ অপশ্যনটোৱে শুদ্ধ হ'ব এতিয়া নেক্সট কুৱেশ্যনটোলৈ কুৱেশ্যন নম্বৰ 10ত কৈছে যে শিক্ষাৰ্থীয়ে উপন্যাস বাতৰি কাকত আৰু শিশু আলোচনী আদি পঢ়া কাৰ্যত জড়িত হৈ কৰা পঠন হৈছে ইয়াত কি কৈছে যে শিক্ষাৰ্থীসকলে কিছুমান কি কৰে কেতিয়াবা নিজৰ কাৰণে মানে নিজে জানিবৰ কাৰণে বা কিছুমান ইণ্টাৰেষ্টিং তেওঁলোকৰ থাকে ন বস্তু যিখিনিৰ কাৰণে কি কৰিছে শিক্ষাৰ্থীগৰাকী উপন্যাস পঢ়িছে কিছুমানে বাতৰি কাকত পঢ়িছে বা শিশু আলোচনী কিছুমান পঢ়িছে ছাত্ৰ ছাত্ৰীসকলে এই যিটো মানে পঠন কাৰ্যৰ লগত জড়িত হৈছে তেওঁলোকে এই যি পঠন কাৰ্য এইটোক আমি কোনটো পঠনৰ ভিতৰত ধৰিব পাৰোঁ আমি নিশ্চয় জানো যে উপন্যাস পঠন বা শিশু আলোচনী পঠন বা বাতৰি কাকত পঠনটো আমি কি কৰোঁ বিস্তৃতভাৱে খালি ওপৰে চাই যাব বস্তুখিনি যে ইয়াত মূল ভাৱটো কি ক'ব বিচাৰিছে মানে ইয়াত কেনেকুৱা ধৰণৰ মানে বস্তুটো মানে আইডিয়াটো কেনেকুৱা ধৰণৰ ইয়াত উপস্থাপন কৰিছে সেইখিনি আমি চাবৰ কাৰণে কি কৰোঁ এনেকুৱা ধৰণৰ পাঠ পঢ়োঁ চ' এই ক্ষেত্ৰত যদি চাব যাওঁ প্ৰথম অপশ্যনটোতে দি আছে কি মানে বিস্তৃত পঠন এইটোৱে ইয়াৰ ক্ষেত্ৰত শুদ্ধ হ'ব বিস্তৃত পঠন আমি আগতে পাই আহিলোঁ ন বিস্তৃত পঠনে হ'ব ঐকান্তিক পঠন হ'লে কি হ'ব মানে আমি বস্তুটো পুংখানুপুংখভাৱে চাব লাগিব মানে তাৰ আক্ষৰিক অৰ্থ কি হয় সেইখিনি আমি গোটেইখিনি চালি জাৰি চাব লাগিব তাত তেতিয়াহে আমি ঐকান্তিক পঠন হ'ব তাৰপিছত জটিল খণ্ড পুনৰ সজ্জিত গঠন এইটো নহয় আৰু সংগত পঠন এইটো নহয় সংগঠন নহয় সংগঠন কি হ'লে কি হ'ব মানে এজনে পঢ়িছে আনজনে শুনিছে বা আকৌ তেওঁ পঢ়িছে আৰু বাকীজনে শুনিছে এইটো সংগঠন বুলি কোৱা হয় সাধাৰণতে মানে এই ক্ষেত্ৰত এইবোৰ হোৱা নাই এই ক্ষেত্ৰত হৈছে বিস্তৃত পঠন মানে উপন্যাস পঢ়িছে ন বিস্তৃত এখন উপন্যাসিত পঢ়িছে এখন ইয়াত বিস্তৃত পঠন বুলি কোৱা হয় এতিয়া নেক্সট কুৱেশ্যনটোলৈ কুৱেশ্যন নম্বৰ 11 কুৱেশ্যন নম্বৰ 11ত কৈছে যে পাঠ্যপুথিৰ পৰা অধ্যায় এটা পঢ়ি দিয়াৰ পাছত শিক্ষকে ছাত্ৰ ছাত্ৰীসকলক গোট কিছুমানত ভাগ কৰি দিছে ইয়াত কি কৈছে যে পাঠ্যপুথি এটা অধ্যায় পঢ়ি দিয়াৰ পিছত ছাত্ৰ ছাত্ৰীসকলক কি কৈছে শিক্ষকগৰাকীয়ে কিছুমান গোটত ভাগ কৰি দিছে তাৰে এটা গোটক অধ্যায়টোৰ মূল বিষয়টো লিখিবলৈ দিছে মানে তাৰে কি কৰিছে এটা গোটক যি অধ্যায়টো পঢ়া হ'ল বা যি পাঠটো পঢ়া হ'ল তাৰ মূল বিষয়খিনি লিখিবলৈ দিছে আন এটা গোটক অধ্যায়টোত উল্লেখ থকা চৰিত্ৰবোৰৰ বৃক্ষচিত্ৰ এখন তৈয়াৰ কৰিবলৈ দিছে আৰু আন এটা গোটক কি কৰিছে মানে তেওঁলোকক মানে যেনেকুৱা ধৰণৰ আমি কি বনাওঁ ন বৃক্ষচিত্ৰ বনাওঁ যে মানে বৃক্ষ এটা বনাই দিয়া হ'ব তাত মানে কি আছে মূল কথাখিনি তেওঁলোকে বৃক্ষৰ কি কৰিব পাতৰ নিচিনাকে তাত মানে লিখি যাব তেনেকুৱা ধৰণৰ যি ডায়েগ্ৰামৰ নিচিনা মানে বনাব দিছে আৰু এই যি বনাব দিছে তৈয়াৰ কৰিবলৈ দিছে এই কি কৰিছে আৰু কৈছে যে আন এটা গোটক কি কৰিছে সেই সাৰমৰ্মখিনি মানে কি দিছে লিখিবলৈ দিছে শিক্ষকগৰাকী এই কাৰ্যই মানে কি বুজাইছে ইয়াতে মানে কিছুমান কি কৰিছে মানে শিক্ষাৰ্থীক গোট এটা বনাই দিছে এটা পাঠ পঢ়াৰ পিছত আৰু তাৰপিছত কি কৰিছে তেওঁলোকক কিছুমানক মানে কি কৰিছে মানে সেই পাঠটোৰ মূল কি হয় সেইখিনি লিখিবলৈ দিছে আৰু কিছুমানক এই মানে বৃক্ষচিত্ৰ বনাবলৈ দিছে আৰু আন কিছুমানক মূল কথাখিনি সাৰমৰ্মখিনি লিখিবলৈ দিছে এনেকুৱা কৰাৰ পিছত মানে ইয়াত কি লাভ হ'ব বুলি কৈছে ইয়াতে প্ৰথম অপশ্যনটো যে শ্ৰেণীকোঠাত ভিন ছাত্ৰ ছাত্ৰীৰ প্ৰয়োজন পূৰণ কৰিব পাৰিব মানে ইয়াত আমি চাওঁ
যে কিছুমান ছাত্ৰ ছাত্ৰীসকলৰ মানে ৰাপ থাকে বিভিন্ন বিষয়ত যে তেওঁ মূল কথাখিনি কি হয় এইখিনি কিছুমান থাকে তেনেকুৱা ধৰণৰ ষ্টুডেণ্টৰ কিছুমানৰ মানে এটা বস্তুত ইণ্টাৰেষ্ট থাকিব পাৰে আন কিছুমানত আন এটা বস্তুত ইণ্টাৰেষ্ট থাকিব পাৰে মানে ইয়াত তেনেকুৱা ধৰণৰ বস্তু দেখাব বিচাৰিছে যে কিছুমানৰ মানে চাৰ্ট মানে প্ৰায় চাৰ্ট বনোৱা বা তেনেকুৱা ধৰণৰ চিত্ৰ বনোৱাৰ ক্ষেত্ৰত কিছুমানৰ আগ্ৰহ থাকিব পাৰে সেই গোটটো কি কৰিছে মানে চিত্ৰৰ জৰিয়তে মূল কথাখিনি তেওঁলোকক বৃক্ষৰ যোগেদি ট্ৰিৰ যোগেদি কি কৰিছে তাত মানে লিখিবলৈ দিয়া হৈছে আৰু আন কিছুমান এনেকুৱা থাকিব পাৰে মূল কথাখিনি কি হয় তেওঁলোকক লিখিবলৈ দিছে মানে এনেকুৱা কৰিছে আৰু এনেকুৱা কৰাৰ পিছত কি কৰিছে তেওঁলোকক যে যি বিভিন্ন প্ৰয়োজন আছে বা ডিফাৰেঞ্চিয়েটেড ইনষ্ট্ৰাকশ্যন দিছে ইয়াতে মানে বিভিন্ন ধৰণৰ মানে ছাত্ৰ ছাত্ৰীসকলৰ শিকাৰ ধাৰণ ক্ষমতা বা একেধৰণে নহয় বা বিভিন্নজনে বিভিন্ন ধৰণৰ ভাল পায় ইয়াত সেইটো তেওঁ মানে পূৰণ কৰিব বিচাৰিছে যাতে তেওঁলোক সেইটো পূৰণ হয় চ' ইয়াৰ ক্ষেত্ৰত যদি আমি চাব যে অপশ্যন নম্বৰ 1টোৱে শুদ্ধ হ'ব 2 নম্বৰ অপশ্যন কৈছে শ্ৰেণীকোঠাৰ হুলস্থুল সৃষ্টি মানে কৰিব মানে এই যে কৰিবলৈ দিলে ছাত্ৰ ছাত্ৰীসকলক তেনেকুৱা কৰাৰ পিছত ছাত্ৰ ছাত্ৰীসকলৰ মাজত কি হ'ব হুলস্থুলীয়া এটা পৰিৱেশ সৃষ্টি হ'ব বুলি কৈছে সেইটো নহয় কেতিয়াও তাৰপিছত কৈছে যে শিক্ষাৰ্থীগৰাকীৰ কাৰণে শ্ৰেণীটো চম্ভালা আৰু ছাত্ৰ ছাত্ৰীসকলক সহায় কৰা অসম্ভৱ কৰি তুলিব এইবোৰ অসম্ভৱ কৰি তুলিব জানো নহয় এইবোৰ কি কৰিব সহায়হে কৰিব শিক্ষকগৰাকীক যে মানে ছাত্ৰ ছাত্ৰীসকলে যেতিয়া মানে তেওঁলোকৰ ৰাপ থকা বিষয়টোত তেওঁলোকক মানে পঢ়িব দিব তেতিয়া ছাত্ৰ ছাত্ৰীসকলে বহুত মনোযোগেৰে সেইটো কৰিবলৈ চেষ্টা কৰিব চ' এইটোও নহয় 4 নম্বৰ অপশ্যন কৈছে শিক্ষণৰ সময় অপচয় কৰিব আৰু এইটো অপচয় কৰা নহয় এইটোত লাভ বহুত পৰিমাণে লাভহে হ'ব ছাত্ৰ ছাত্ৰীসকলক যদি তেনেকুৱা কৰিব দিয়া যায় তেওঁলোকৰ যি ক্ষমতা আছে সেইটো বহুত পৰিমাণে কি হ'ব উন্নত হ'ব চ' ইয়াত যদি আমি চাব যে অপশ্যন নম্বৰ 1টোৱে ইয়াৰ শুদ্ধ উত্তৰ হ'ব এতিয়া নেক্সট কুৱেশ্যনলৈ কুৱেশ্যন নম্বৰ 12 কুৱেশ্যন নম্বৰ 12ত কৈছে এগৰাকী শিক্ষাৰ্থীয়ে ৰচনাখণ্ড এটা লিখি শিক্ষকক দেখুওৱাৰ পাছত শিক্ষকে ফিডবেক দি কৈছে যে শিক্ষাৰ্থীগৰাকী বহুকেইটা ব্যাকৰণগত ভুল কৰিছে মানে শিক্ষকগৰাকী ব্যাকৰণগত ভুল বুলি কওঁতে কি বুজাইছে ইয়াতে মানে ইয়াত কৈছে যে এগৰাকী শিক্ষাৰ্থী আছে আৰু শিক্ষাৰ্থীগৰাকী কি কৰিছে মানে এটা তেওঁ লিখিছে বা ৰচনাখণ্ড এটা লিখিছে লিখাৰ পিছত মানে ফিডবেক হিচাপে ছাত্ৰজনে শিক্ষকক দেখাইছে যে ইয়াত কিবা ভুল ত্ৰুটি আছে নেকি এইটো মানে সেইকাৰণে ছাৰজনক দিছে ছাত্ৰজনে আৰু ছাৰজনে কি কৰিছে এইটো চাইছে চাই কি কৰিছে ছাত্ৰ ছাত্ৰীসকলক মানে ছাত্ৰজনক কৈছে যে তোমাৰ বহু মানে ব্যাকৰণগত ভুল হৈছে ইয়াত কিছুমান শব্দ কিছুমান কি আছে মানে তোমাৰ ব্যাকৰণগত ইয়াত ভুল হৈছে ইয়াত যি ব্যাকৰণগত ভুল বুলি কৈছে ইয়াত সেইটোৱে কি বুজাব বিচাৰিছে ইয়াত যদি আমি চাব যে ব্যাকৰণগত ভুল সাধাৰণতে ক'ত হয় যেতিয়া মই এটা বাক্য লিখিছো বাক্যটোৰ ষ্ট্ৰাকচাৰ ঠিক হোৱা নাই বা তাত কি কৰিছে বিভিন্ন ধৰণৰ মানে কেনেকুৱা হ'ব লাগে বাক্যৰ বিন্যাসটো কেনেকুৱা হ'ব লাগে সেইটো ঠিক হোৱা নাই এটা শব্দ আগত লিখিব লাগে মই পিছত লিখিছো চ' এই যিটো বাক্যৰ বিন্যাস আছিলে সেইটো ঠিক হোৱা নাই ইয়াত বাক্যৰ বিন্যাসৰ কথা বুজাব ইয়াতে মানে ব্যাকৰণগত ভুল মানে সেইটোৱে বুজাব ইয়াত যদি চাব যে অশুদ্ধ শব্দৰ অপশ্যন 1ত কৈছে অশুদ্ধ শব্দৰ প্ৰয়োগ আৰু শব্দৰ সঠিক প্ৰয়োগ কৰিব নোৱাৰা মানে শব্দৰ সঠিক প্ৰয়োগ কৰিব পৰা নাই তেওঁ তাৰপিছত কৈছে যে বানানৰ ভুল অকল বানানৰ ভুল হ'লে ব্যাকৰণগত ভুল বুলি আমি কম নেকি তাৰপিছত কৈছে আবিধানিক ভুল তাৰপিছত যে 4 নম্বৰত আছে বাক্য বিন্যাসৰ ভুল ইয়াত সেইটোৱে হ'ব মানে বাক্যৰ যি বিন্যাস আছিলে সেই বিন্যাসটো তেওঁ ভুল কৰিছে বাক্যটো তেওঁ ধুনীয়াকে লিখিব পৰা নাই যেনেকুৱাকৈ তেওঁ ভাৱটো প্ৰকাশ কৰিব বিচাৰিছিলে তেনেকুৱাকে প্ৰকাশ কৰিব পৰা নাই চ' ইয়াতে আমি সেই বাক্য বিন্যাসৰ যি ভুল আছে তাকে ব্যাকৰণগত ভুলৰ ভিতৰত ধৰা হয় এতিয়া নেক্সট কুৱেশ্যনটোলৈ কুৱেশ্যন নম্বৰ 13 কুৱেশ্যন নম্বৰ 13ত কৈছে যে পাঠ্যক্ৰমত সাঁথৰ পাজলছ শব্দ শৃংখল আদি অন্তৰ্ভুক্ত কিয় কৰা হয় মানে ছাত্ৰ ছাত্ৰীসকলক কি কৰা হয় শ্ৰেণীকোঠাত পঢ়োৱাৰ সময়ত কি কৰা হয় বিভিন্ন ধৰণৰ পাজলছ ব্যৱহাৰ কৰা হয় বা হাতৰ দিয়া হয় তেওঁলোকক মানে সেইটো ভাঙিবৰ কাৰণে আৰু কৈছে যে শব্দৰ শৃংখলা তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ খেল পতা হয় ন আৰু সেইটো কৰাৰ পিছত কি হ'ব মানে ছাত্ৰ ছাত্ৰীসকলৰ মানে যি ক্ৰিটিকেল থিংকিং থাকে তেওঁলোকৰ সেইটো বহুত পৰিমাণে বিকাশ হ'ব বা সৃষ্টিশীল ক্ষমতা তেওঁলোকৰ বিকাশ হ'ব তেওঁলোকে নিজে সৃষ্টি কৰিব ন যেতিয়া পাজলছ এটা দিয়া হৈছে পাজলছ তেওঁলোকে যেতিয়া সমাধান কৰিব তেওঁলোকৰ সৃষ্টিশীল ক্ষমতা বহু পৰিমাণে বাঢ়িব নে নাই চ' এই ক্ষেত্ৰত যদি আমি চাব যাওঁ অপশ্যন নম্বৰ 1ত দি আছে শিকাৰৰ মাজত সৃষ্টিশীল আৰু সমালোচনাত্মক প্ৰকাশভংগীৰ বিকাশৰ কাৰণে এনেকুৱা ধৰণৰ আমি মানে দিব পাৰোঁ শ্ৰেণীকোঠাত অন্তৰ্ভুক্ত কৰিব পাৰোঁ মানে বিভিন্ন ধৰণৰ খেল বা এনেকুৱা ধৰণৰ তাৰপিছত 2 নম্বৰত কৈছে শিকাৰক সফল যোগাযোগকাৰী ৰূপে গঢ়ি তুলিবৰ কাৰণে অকল যোগাযোগ কৰাৰ কাৰণে যোগাযোগকাৰী হিচাপে গঢ়ি তোলাৰ কাৰণে এইবোৰ আমি নিদিওঁ যোগাযোগকাৰী হ'বলৈ তেওঁলোক কি কৰিব লাগে শ্ৰেণীকোঠাটোত কথা পাতিব দিব লাগে তেতিয়াহে কি হয় যোগাযোগকাৰী ৰূপে তেওঁলোক গঢ়ি তুলিব পৰা যায় 3 নম্বৰ অপশ্যনত কৈছে পাঠ্যপুথিৰ প্ৰতি শিকাৰুৱে আকৰ্ষণ অনুভৱ কৰিবৰ কাৰণে মানে এইটোও হয় যদিও কিন্তু ইয়াত যদি আমি চাব যাওঁ 1 নম্বৰ অপশ্যনটোৱে বেষ্ট হয় ইয়াত আপোনালোকে চাব যে চিটেটত এনেকুৱা ধৰণৰ হয় যে 4টা অপশ্যনে মানে কেতিয়াবা শুদ্ধ হয় আৰু তাৰ মাজৰ পৰা আমাক যিটো বেষ্ট হয় সেইটো বিচাৰি উলিয়াব লাগিব সেইটো উলিয়াই কি কৰিব লাগিব এই ক্ষেত্ৰত সেইটোৱে শুদ্ধ হ'ব তেনেকুৱা ধৰণৰ দেখুৱাব লাগিব 4 নম্বৰত কৈছে শ্ৰেণীকোঠাৰ পৰিৱেশটো সজীৱ আৰু বন্ধুত্বপূৰ্ণ কৰি তুলিব এইবোৰ অপশ্যন গোটেইখিনি সঁচাই হয় শুদ্ধ হয় পজিটিভ অপশ্যন হয় কিন্তু আমি যদি চাব যাওঁ এই ক্ষেত্ৰত অপশ্যন নম্বৰ 1 যিটো দিয়া আছে তেওঁলোকৰ সৃষ্টিশীল ক্ষমতা আৰু সমালোচনাত্মক প্ৰকাশভংগী তেওঁলোকৰ বিকাশ হ'ব এতিয়া নেক্সট কুৱেশ্যনটোলৈ কুৱেশ্যন নম্বৰ 14 কুৱেশ্যন নম্বৰ 14ত কৈছে কবিতা এটা পঢ়াৰ ক্ষেত্ৰত তলত কোনটো পূৰ্বপঠনৰ
কাৰ্যৰ অন্তৰ্গত মানে পূৰ্ব পঠন পৰপঠন এইবোৰ থাকে ন পঠনৰ ক্ষেত্ৰত মানে কবিতা এটা পঢ়াবলৈ গৈ আছে শ্ৰেণীৰ কথা চাপ'জ মই কবিতা এটা পঢ়াবলৈ গৈছোঁ ক্লাছ 11ত মই ক্লাছ লওঁ যেনিবা মানে ক্লাছ 11ত মই কবিতা এটা পঢ়াবলৈ গৈছোঁ যেনেকুৱা ধৰণৰ ৰোমান্টিক কবিতা বিভিন্ন ধৰণৰ দিয়া আছে ন বন কৰিটো দিয়া আছে মই সেইটো পঢ়াবলৈ লৈছোঁ পঢ়াবলৈ লোৱাৰ পিছত কি কৰিছোঁ মানে মই সেই বিষয়টো কেনেকুৱা ধৰণৰ থাকিব পাৰে কি বিষয় তাত থাকিব পাৰে তাৰ কাৰণে পূৰ্ব পঠনৰ কথা কৈছে তাত এইটো মানে অলপ ডিছকাশ্যন কৰা মানে কি থাকিব পাৰে নিজকে ভাবি লোৱা মানে এই যিটো ভাবি লোৱা কি হ'ল সেইটোকে আমি কি কৰিব পাৰোঁ পূৰ্ব পঠন বুলি ক'ব পাৰোঁ আৰু পৰপঠন বুলি ক'লে কি হ'ব যেতিয়া মই পাঠটো ধুনীয়াকৈ পঢ়াই দিছোঁ বুজাই দিয়াৰ পিছত তাৰপিছত মই তাৰপিছত তেওঁলোকক কি কৰিম তাৰ মাজৰ পৰা কিছুমান মানে বস্তু সুধিম যে এইটো মানে কি তেতিয়া তেওঁলোকে যদি ক'ব পাৰিছে মানে তেওঁলোকক বুজি পাইছে বস্তুটো তেতিয়া সেইটো পিছৰটো কি হ'ব পৰপঠন বুলি আমি ধৰা হ'ব চ' ইয়াত কৈছে যে পূৰ্ব পঠন কাৰ্যৰ অন্তৰ্গত বুলি কৈছে প্ৰথম অৱস্থাটো যদি চাব কবিতাটোৰ বিষয়বস্তু কি হ'ব পাৰে আলোচনা কৰা এইটো ইয়াৰ ক্ষেত্ৰত শুদ্ধ হ'ব যে কবিতাটোৰ বিষয়বস্তু কি আছে মানে কেনেকুৱা হ'ব পাৰে আমি যে আলোচনা কৰোঁ বা প্ৰথমে কৈ দিওঁ যে সেইটোকে আমি পূৰ্ব পঠনৰ ভিতৰত ধৰা হয় তাৰপিছত কৈছে শিক্ষাৰ্থীগৰাকীক জোৰ কাৰ্য বা যুটীয়া কাৰ্য কৰি এজনে আনজনক পঢ়ি শুনোৱা মানে এজনে আনজনক পঢ়ি শুনালে এইটো পূৰ্ব পঠন নহয় মানে ৰিডিং মানে চলি থকা পঠন বুজাব ইয়াতে ন তাৰপিছত 3 নম্বৰ অৱস্থাত কৈছে শিক্ষাৰ্থী কবিতাটো কবিগৰাকী জীৱনী লিখা ইয়াত জীৱনী লিখিবৰ কথা কোৱাই হোৱা নাই তাৰপিছত কৈছে যে শিক্ষাৰ্থীসকলক কবিতাটোৰ সাৰমৰ্মৰ বিষয়ে অৰ্থপূৰ্ণ বাক্য গঠন কৰিবলৈ দিয়ে এইটো আমি পিছলৈ দিব পাৰোঁ ন যেতিয়া তেওঁলোকে পঢ়াৰ পিছত তেওঁলোকক কেনেকুৱা ধৰণৰ বাক্য আমি গঠন কৰিবলৈ দিব পাৰোঁ এতিয়া নেক্সট কুৱেশ্যনটোলৈ কুৱেশ্যন নম্বৰ 15 কুৱেশ্যন নম্বৰ 15 কি কৈছে যে পৰীক্ষাৰ কাৰণে বিষয় এটা শিকাৰ ক্ষেত্ৰত প্ৰয়োগ হোৱা পঠন কৌশলটো হৈছে মানে যেতিয়া পৰীক্ষা আহে ন তেতিয়া আমি এতিয়া চাপ'জ ধৰা আপোনালোকৰ চিটেটৰ এক্সাম আহি আছে তাৰ কাৰণে আপোনালোকে কি কৰিছে যে পঢ়িছে এই যিটো পঠনৰ আপোনাৰ ধৰণ এই ধৰণটো কি হ'ব পাৰে আপোনালোকে নিজে ভাবিবচোন কি হ'ব পাৰে ইয়াত যি অপশ্যন নম্বৰ দিয়া আছে 1ত বিস্তৃত পঠন এক্সটেন্সিভ ৰিডিং ইয়াত আমি কেৱল আনন্দ লাভৰ কাৰণেতো পঢ়িছোঁ জানো আনন্দ লাভৰ কাৰণে নিশ্চয় পঢ়া নাই আনন্দ লাভৰ কাৰণে হ'লে আমি কি পঢ়িম মানে বিস্তৃত পঠন কেতিয়া হ'ব মানে এটা উপন্যাস পঢ়িছোঁ আনন্দ লোৱাৰ কাৰণে পঢ়িছোঁ ন মানে ইয়াত সেইটো হোৱা নাই বিস্তৃতভাৱে পঠন কৰা নাই আমি ইয়াত মানে আমি একেবাৰে পুংখানুপুংখভাৱে ঐকান্তিকভাৱে পঠন কৰিছোঁ ন ইয়াত চ' ইয়াত বিস্তৃত পঠন মানে সেইটো আমি আগতেও পালোঁ 2 নম্বৰত কৈছে বীক্ষণ বা ওপৰে পৰা স্কেনিং বুলি ক'লে মই কৈ দিলোঁ আগতে যে কোনো এটা শব্দ মোৰ পাৰ্টিকুলাৰ শব্দ লাগে কোনো এটা বাক্য লাগে সেই বাক্যটো মই স্কেন কৰিছোঁ এই মানে পেৰেগ্ৰাফটোৰ পৰা বা সেই পাঠটোৰ পৰা সেইটো স্কেন কৰি চাইছোঁ যে ক'ত আছে সেইটো বাক্য চ' ইয়াক আমি স্কেনিং বুলি ক'ব পাৰোঁ ইয়াত 3 নম্বৰত কৈছে যে পুংখানুপুংখ পঠন ইয়াত পুংখানুপুংখ পঠনেই হ'ব বা ইণ্টেনচিভ ৰিডিং বুলি যাক কোৱা হয় ঐকান্তিক পঠন যে এই টপিকটো যে চিটেটত আহে এই টপিকটো কি হয় মই এই টপিকটোৰ বিষয়ে আঁতি কৰি বহুত ধুনীয়াকৈ জানিব লাগিব পুংখানুপুংখভাৱে জানিব লাগিব তাৰপিছতে ইয়াৰ পৰা যেতিয়া কুৱেশ্যন সুধিব মোক সেইটো মই ধুনীয়াকৈ মানে এনচাৰ লিখিব পাৰিম বা দিব পাৰিম চ' ইয়াৰ ক্ষেত্ৰত যদি আমি চাব যাওঁ পুংখানুপুংখ পঠন যিটো আছে এইটোৱে ইয়াৰ ক্ষেত্ৰত শুদ্ধ হ'ব আৰু ইয়াত যে হাৰ গ্ৰহণ বা স্কিমিং বুলি মই কৈছিলোঁ হাৰ গ্ৰহণ মানে এই বিস্তৃত পঠনৰে ভাগ হয় ইণ্টেনচিভ স্কেনিং আৰু স্কিমিং মানে স্কেনিং যেনেকুৱা ধৰণৰ পালোঁ যে এটা শব্দ বা এটা পাৰ্টিকুলাৰ এটা বাক্য বিচাৰি কৰা পঠন ইয়াত হাৰ গ্ৰহণ মানে সেই গোটেই চেপ্টাৰটোত কি ক'ব বিচাৰিছে তাৰ মূল কথাখিনি কি হয় সেইটো জনাৰ কাৰণে যেতিয়া আমি পঢ়োঁ তাক আমি স্কিমিং বুলি কোৱা হয় চ' বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টোতেই 15টা কুৱেশ্যন আলোচনা কৰিলোঁ যদি ভিডিঅ'টো ভাল পায় লাইক আৰু শ্বেয়াৰ কৰিবলৈ নকৰিব আৰু এতিয়াও যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ৰাখিব ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ